বাইদেউহঁত আহক ভালে আছাতো এনেতো ভালে আছো বাইদেউ আপোনাৰ খবৰ ল'বলৈ আহিলোঁ আহক বহক বাইদেউ বহকচোন আপোনাৰ গা কেনেকুৱা আছে এতিয়া গাটোতো ভালে আছে ভাল খবৰটো অলপ যে মাথাটো বিষায় কেতিয়াবা আৰু কঁকালবিলাক বিষায় অলপ মাথাটো ঘূৰাই থাকে কেতিয়াবা কেতিয়াবা এতিয়া ভালকৈ খোৱা বোৱা কৰিছেনে আপুনি খোৱা বোৱাটো কৰিয়ে আছোঁ কেনেকুৱা বা খাদ্য খাইছে আপুনি অলপ আমাক অকণমান কওক আমিও আপোনাক কালি আচ্ছা আপোনাক এটা কথা কৈছোঁ যোৱাকালিৰ পৰা যে আজিলৈকে কি কি খালে কওকচোন যোৱাকালি আমাৰতো ভাতটো থাকেই 3 টাইম তাৰ মাজতো অলপ মানে কিবা কিবি খাইছোঁ আৰু ধৰি লওক ভাল শাক বনাইছিলোঁ তাৰপিছত দুপৰীয়া খালোঁ মাজতে হেৰি ফল মূল খালোঁ ৰাতিপুৱা খাই পেলাই মাজতে ফল মূল খালোঁহে কল আছিল সেইটো খালোঁ আৰু ঘৰতে মধুৰিআম আছিল সেইটো 2টামান খাইছোঁ আৰু দুপৰীয়া ভাত খালোঁ আৰু হেৰি ঢেকীয়া শাক বনাইছিলোঁ সেইটো খালোঁ তাৰপিছত দালি আছিল লগতে আৰু সন্ধিয়া হ'লে হেৰি খাইছোঁ মাংস ভাতটো 3 বাৰে খাইছোঁ মাজতে কিবা খাইছোঁ আৰু এতিয়া মানে আপুনি এতিয়া কি হয় খাদ্য মানে পৰিমাণটো আপোনাৰ সন্তানৰ মানে বৃদ্ধি বিকাশৰ কাৰণে আপোনাক কি কৰিব লাগিব গৰ্ভত থকা সন্তানটো বাহিৰৰ এটা খাদ্যৰ পৰিমাণ আগতকৈ দ্বিগুণ খাব লাগিব আৰু এতিয়া আপুনি কি কি খাদ্য খালে শাক আপুনি এবিধ খাদ্য এতিয়া আমাৰ আপুনি যি খাদ্য খায় তাত মানে সময়মতে 5টা থাকিবই লাগিব 7টা খাব লাগে খালে এতিয়া আপুনি খালে দালি খালে তাতে আপুনি প্ৰটিন পালে তাৰপিছত আপুনি কি খালে ভাত খালে কাৰ্বহাইড্ৰেট পালে হয়নে আৰু পানীটো আপুনি বিশুদ্ধ পানী খাইছেনে এনেতো ফিল্টাৰ কৰিয়ে গলাই ঠাণ্ডা কৰি খাব আৰু পৰিষ্কাৰ পাত্ৰত খাব পানী তাৰপিছত আপুনি শাক পাচলি যদি ঘৰতে খোৱা ফল মূল খাইছে ভালেই বাৰু আৰু এইবিলাক সাৰ দিয়া বস্তুবিলাক খাব নালাগে আপুনি এতিয়া এইখন চাওকচোন আমাৰ এইবিলাক আজিকালি এনেতো চিনি কৈছোঁ এইবিলাক আমাৰ আপোনাৰ শিশুটো মানে সুস্থ সবল হৈ জন্ম লাভ কৰাৰ কাৰণে আপুনি কি এনেধৰণৰ এতিয়া খাদ্যৰ ভাগবিলাক অকল এটা বস্তু শাক খাইছে শাকেই নহয় হয়নে এবিধ শাক খাওক দালি খাওক নহ'লে চব্জি খাওক হয়নে আৰু পনীৰটো এটা সম্পূৰ্ণ বেলেগ আৰু গাখীৰেৰে তৈয়াৰী বস্তু যিকোনো এবিধ খাওক মানে প্ৰতিদিনে খাদ্যত আপুনি মানে খাদ্য কেনেকুৱা এটা ভাগ খায় ফল মূল যেনেকৈ আপুনি ক'লে কল খালোঁ মধুৰিআম খালোঁ এটা খালেও হ'ব দিনত খাওক মানে একেলগে আপুনি 2-3টা ফল নাখালেও খাইছে ভাল কথা কিন্তু মানে এটা হ'লেও খাবই আৰু মন ফল মূল খাদ্য মধুৰিআম খাইছে খাইছে বাৰু আপোনাৰ হাজবেণ্ড মোৰ হাজবেণ্ড আছে ডিউটি গৈছে মানে আৰু আপোনাৰ শাহু আইটো আছে শাহু আছে তেওঁলোকে আপোনাক এনেকুৱা সহযোগিতা কৰেনে খোৱা বোৱাত বা আপুনি গধুৰ বস্তু দাঙা এইবিলাকতো সহায় কৰে সহায় কেতিয়াবা কৰে নকৰে নহয় কিন্তু বেছি নাদাঙিব এতিয়া আৰু আপুনি এটা কাম কৰিব অৰ্থনৈতিকভাৱে অলপ হৈ থাকিব ন লগে লগে আমাৰ অংগনবাড়ী আশা ফোন কৰিব বা নিবৰলৈ 108 আছে টেবলেটবিলাকে আছে এইবিলাক খাই আছে নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা আমিতো মাতিয়ে খুৱাব আৰু সময়ত যাব অংগনবাড়ী কেন্দ্ৰত যিবিলাক সভা হয় তাতো যাব আমিতো যোগাযোগ কৰিয়ে কৰিম আৰু খাদ্যত আপুনি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব আৰু খাদ্যৰ ভাতবিলাক এইবোৰ চাব এইখন আপোনাক বাৰু অকণমান দিয়ে থৈ যাম চাই ল'ব আমি বাৰু আহিয়ে থাকিব এইখন চাওকচোন এই জাতীয় উদ্যানৰ ৰঙত আপুনি চাওকচোন বাইদেউ খায়ে থাকোঁ নহয় এতিয়া চাওক ফল মূল হালধীয়া ফল মূল কি কৰিব লাগিব এটা এইটো ৰঙত যিকোনো এবিধ খাব লাগে এটা
এটা খালে হ'ল আপোনাৰ আম আছে, অমিতা আছে, কমলা আছে, হালধীয়া খাদ্যত মানে হালধীয়া ফল-মূল কৰিবলৈ থাকে। তাৰপিছত পিঁয়াজ এতিয়া বগা গাখীৰেৰে এই গোটেইখিনি খাব লাগিব বুলি কথা নাই। আপোনাৰ একো নহ'লেতো চুজিটো আছে, চাউলৰ গুড়ি আছে, ঘৰতে দেখোন আপোনাৰ মুৰ্গীকেইটাও কণী আছে, খাওঁ আৰু নিমখটো ভাল খাব, আয়ডিনযুক্ত নিমখ কম খাব, কেঁচা নিমখটো নাখাব। আৰু সেউজীয়া শাক পাচলিবোৰ চাওকচোন, গোটেইবিলাক একেদিনে খাব লাগিব বুলি কথা নাই। যিটোকে পায় আপুনি সেইটোকে, আৰু মিহলি চব্জি খাব, তেতিয়া সকলোখিনি পাব। বেলেগটো একো নহয়, কঁকালবিলাক বিষাই থাকে আৰু অলপ অকণমান ফুলিছে নেকি? এতিয়া আপুনি পেচাববিলাকো তেনেকুৱা কেতিয়াবা যে হেৰি কৰে আৰু আত্মা সম্পূৰ্ণ হৈছে। যিহেতু আপুনি এনেই এতিয়া আগতীয়াকৈ কি ব্যৱস্থাবিলাক মানে হেৰি কৰি ৰাখিছে যে মই এতিয়া মানে ধৰক ইমাৰ্জেঞ্চি হস্পিটাল যাবলৈ গাড়ী কৰি ৰাখিছে। গাড়ীটো এতিয়ালৈ ঠিক কৰা নাই, 7 মাহ হৈছে। যোগাযোগ আছে, কৰিলে হৈ যাব। গাড়ীৰ লগত আপুনি যোগাযোগত আছে, আহে কেতিয়াবা। তাৰপিছত আপোনাৰ নিজৰ ডকুমেণ্টছকেইটা, নথি-পত্ৰ, স্বাস্থ্য কৰিলে এই কাৰ্ডবিলাক আপোনালোকৰ লগত এতিয়া সেইবিলাক আছে, ঠিক কৰি থোৱাই আছে। পানী কাপোৰ অলপ ৰেডি কৰিছোঁ, কিছুমান কৰিছোঁ, গোটেইকেইটা একেবাৰে হেৰি কৰা নাই যদিও অলপ চলপ মানে ঠিক কৰি থৈছোঁ আৰু যিখিনি পাৰিছোঁ। আৰু কেইদিনত আৰু কৰিম আৰু বেলেগ অসুবিধাটো পোৱা নাই, তেনেকুৱা অসুবিধা নাই বাইদেউ। ৰ'বচোন, চাহ খাই ল'ব। আপুনি আপোনাৰ আকৌ আছে নহয়, আপোনাৰ লগৰে নহয়, কওকচোন কওকচোন, বেয়া লাগিব মানে এনেই নাহে। স্বাস্থ্যৰ যত্ন গুৰুত্ব দিব আৰু মাজে মাজে আহিব বাইদেউ। আহিয়ে থাকিম আমি, মাজে মাজে নহয়। আপোনাৰ একেবাৰে আৰু আপোনাক এটা কথা কওঁ, ভালকৈ মনত ৰাখিব, যাতে শিশুটো জন্মৰ লগে লগে জন্মৰ মানে যিমান অতি কম সময়ৰ ভিতৰত মাকৰ দাঁত হালধীয়া গাখীৰটো খোৱাব, সেইটো আকৌ পাহৰি গ'লে দিগদাৰ হ'ব নহয়। সেইটোৱে আপোনাৰ শিশুৰ প্ৰথম প্ৰতিষেধক। সেইটো চাফ চিকুণ ৰাখিব। ময়ো নাজানো, ইমান এটা প্ৰথম হয় না, জন্ম দিব আৰু ঠিক আছে। খাবতো কয়, কিন্তু হ'লেও তেনেকৈ ভাগি ভাগি নকয় আৰু কোৱাখিনি কয় আৰু আপোনালোকে আহিছেতো বহুতখিনি কথাই আৰু জানিলোঁ। আহিছোঁ বাইদেউ। বাইদেউ যাব হা, বেয়া নাখাব, চাউল নাখালে